हेलो फ्रेंड्स वेलकम टू सेवा गणित मैं आसादुज्जामान आरम्भ करिछु 10 मान श्रेणीर स्थानांक ज्यामितिर 7.2 चैप्टारर किछुमान इम्पर्टेन्ट अंक ते जानिबोलै बुझिबोलै शिकिबोलै आरु परीक्षात ভাল নম্বৰ पाबोलै ভিডিঅটো आरम्भ करू 7.2 चैप्टारर अंकबिलाक কৰাৰ আগতে এটা সূত্ৰ ভালদৰে বুজি ল'ব লাগিব সূত্ৰটো হৈছে এনেকুৱা যে ধৰি লৈছো এটো এটা বিন্দু আৰু বিন্দুটোৰ স্থানাংক ধৰি লৈছো এই বিন্দুটো এ বিন্দু আৰু স্থানাংক x1 y1 আৰু এটা এটা বিন্দু এটো বি বিন্দু স্থানাংক x2 y2 এতিয়া এই বিন্দু দুটা সংযোগ কৰিলে এটা ৰেখা পাম বিন্দুটা সংযোগ কৰিলে এটা ৰেখা পাইছো এ বি ৰেখা পাইছো এতিয়া এই এ বি ৰেখাটোক ইয়াত আৰু এটা বিন্দু ধৰিছো পি বিন্দু বা যিকোনো এটা বিন্দু এই পি বিন্দুটোৱে এ বি ৰেখাটোক দুটা ভাগত ভাগ কৰিছে এটা ভাগ হৈছে এ পি আৰু এটা ভাগ হৈছে বি পি ধৰি লৈছো এ পি যেটো ভাগ এটো হৈছে m1 আৰু বি পি যেটো ভাগ এটো হৈছে m2 ইয়াৰ পৰা এখিনি m1 ইয়াৰ পৰা এখিনি m2 এতিয়া আমি ক'ব পাৰিম এ বিন্দু আৰু বি বিন্দু সংযোগী ৰেখাখণ্ডক পি বিন্দুৱে m1:m2 অনুপাতত ভাগ কৰিছে এতিয়া কোনটো বিন্দুৱে ভাগ কৰিছে এই পি বিন্দুটোৱে ভাগ কৰিছে তেতিয়া হলে পি বিন্দুটোৰ স্থানাংক কিমান পি বিন্দুটোৰ স্থানাংক কিমান পি বিন্দুটোৰ স্থানাংক উলাবলৈ হলে এটা সূত্ৰ আছে সূত্ৰটো হৈছে এনেকুৱা যে a x1 y1 আৰু b x2 y2 বিন্দু সংযোগী ৰেখাক m1:m2 অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাংক সমান সমান সূত্ৰটো হৈছে এনেকুৱা mx plus mx by m plus m আৰু my plus my by m plus m প্ৰথমতে এনেকে মুখস্থ কৰিলেই হ'ল যে mx plus mx by m plus m my plus my by m plus m তাৰ পিছত ইয়াত 1 2 2 1 1 2 1 2 2 1 1 2 এনেকে লগাই দিলে হ'ল এটো হৈছে এই পি বিন্দুটোৰ স্থানাংক উলোৱাৰ সূত্ৰ যেটো বিন্দুৱে ভাগ কৰে সেই বিন্দুটোৰ স্থানাংকৰ সূত্ৰ এটো আৰু এটা কথা তোমালোকে আগৰ পৰা জানাই যে এক অক্ষত থকা বিন্দুৰ স্থানাংক এক অক্ষত থকা বিন্দুৰ স্থানাংক হৈছে x0 আৰু y অক্ষত থকা বিন্দুৰ স্থানাংক হৈছে 0y আচ্ছা এতিয়া অঙ্কলৈ আগবাঢ়ো এই সূত্ৰটো ভালদৰে আয়ত্ত কৰি লবা আৰু লিখি লবা অঙ্কটোলৈ আগবাঢ়ো 7.2 ৰ 1 নম্বৰ অঙ্ক প্ৰশ্নটো ভালদৰে বুজি লোৱা ইয়াত আছে -17 আৰু 4-3 ৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা দুটা বিন্দু দিয়া আছে এটো ধৰি লৈছো এ বিন্দু এটো ধৰি লৈছো বি বিন্দু আৰু এ বিন্দু আৰু বি বিন্দু সংযোগী যেটো ৰেখাখণ্ড সেই ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাংক আমি উলাব লাগে 2:3 মানে এটো m1 এটো m2 m1:m2 তে অঙ্কটো কেনেকৈ কৰিব লাগিব চোৱা প্ৰশ্নটোলৈ মন কৰিবা -17 আৰু 4-3 বিন্দু সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুৰ
ভাগ কৰা বিন্দুৰ স্থানাংক সমান সমান এইটো লিখিলো সূত্ৰটো mx প্লাছ mx বাই m প্লাছ m my প্লাছ my বাই m প্লাছ m ইয়াত 1 2 2 1 1 2 1 2 2 1 1 2 এইটো হৈছে x1 y1 এইটো x2 y2 ইয়াত মই লিখি লৈছো x1 y1 x2 y2 আৰু এইটো হৈছে m1 m2 ইয়াৰ পৰা মানবিলাক চাই চাই সূত্ৰত বহাই দিলেই হ'ল m1 আছে 2 into x2 আছে 4 2 into 4 plus m2 আছে 3 into x1 ৰ মান আছে -1 ইয়াত বহাই দিছো -1 তলত হৈছে m1 plus m2 মানে 2 plus 3 আকৌ ইয়াত m1 হৈছে 2 into y2 হৈছে -3 ইয়াত বহাই দিছো -3 plus m2 হৈছে 3 y1 ৰ মান আছে এটো y1 7 ইয়াত বহাই দিছো into 7 m1 আছে 2 m2 হৈছে 3 2 plus 3 এতে ক্যালকুলেশন কৰিলেই হ'ল 2 into 4 8 plus a minus a minus 3 গুণ 3 2 plus 3 5 ইয়াত হ'ব প্লাসৰ 2 আৰু মাইনাসৰ 3 পূৰণ কৰিলে মাইনাসৰ 6 plus 3 into 7 21 5 plus 2 equal 3 5 plus 3 equal 5 2 plus 3 equal 5 5 by 5 ইয়াত হৈ গ'ল -6 প্লাসৰ 21 ইয়াত হ'ব 15 তলত আছে 5 কটাকটি কৰিলে 5 যাব 5ত একবাৰ 5 যাব 15 তিনিবাৰ 1, 3 অঙ্কটো হৈ গ'ল তে যেটো বিন্দুৱে এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰিব সেই বিন্দুটো হৈছে 1, 3 এটা কথা লক্ষ্য কৰিবা যেটো বিন্দুৱে এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক ভাগ কৰিব সেই বিন্দুটো আমাক দিয়া নাই সেই বিন্দুটো আমি উলাই লৈছো 1, 3 তাৰ পিছৰ অঙ্কটো চোৱা 7.2 ৰ 4 নম্বৰ অঙ্ক -1 6 বিন্দুটোৱে -3 10 আৰু 6 8 বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰিব উলিওৱা ইয়াত অনুপাতটো উলাবলৈ দিছে আৰু যেটো বিন্দুৱে ভাগ কৰিছে সেই বিন্দুটো দিয়া আছে -1 6 আৰু যি দুটা বিন্দু সংযোগী ৰেখাক ভাগ কৰিছে সেই বিন্দু দুটা দিয়া আছে -3 10 আৰু 6 8 তে এটো হ'ব ইয়াত x1 y1 আৰু এটো হ'ব x2 y2 আৰু এই বিন্দুটো হৈছে যেটো বিন্দুৱে ভাগ কৰিছে এটো হুফালে বহিব আৰু অনুপাতটো আমি ধৰিলম m1:m2 তে m1 আৰু m2 আমি উলাব লাগিব প্ৰশ্নৰ পৰা চাই চাই আমি সূত্ৰৰ লগত মিলাই লম সূত্ৰটো আছিল ax1 y1 আৰু bx2 y2 বিন্দু সংযোগী ৰেখাক তে 4 নম্বৰ প্ৰশ্নটোত কৈছে -3 10 আৰু 6 8 বিন্দু সংযোগী ৰেখাক তে প্ৰথমতে ইয়াত আহিব ধৰু -3 10 আৰু 6 8 বিন্দু সংযোগী ৰেখাক অনুপাতটো আমি ধৰি লৈছো m1:m2 অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাঙ্ক ভাগ কৰা বিন্দুৰ বিন্দুটোৰ স্থানাঙ্ক আমাক দিয়া আছে যেটো বিন্দুৱে ভাগ কৰে সেই বিন্দুটো দিয়া আছে -1 6
তে সূত্ৰটো আমি এইফালে বাওঁফালে বহাই দিম mx plus mx by m plus m my plus my by m plus m equal minus 1 6 ইয়াত 1 2 2 1 1 2 2 1 2 2 1 1 2 তে মান কেইটা চাই চাই ইয়াত বহাই দিম m1 টো আমি উলাব লাগিব m1 ঠিকই থাকিব x2 ৰ মান আছে এটো আছিল x1 y1 এটো x2 y2 তে x2 হ'ব 6 ইয়াত হ'ব 6 প্লাস m2 ঠিকই থাকিব x1 হ'ব -3 এটো x1 y1 এটো x2 y2 তলত m1 plus m2 কারণ m1 আৰু m2 ৰ মান দিয়া নাই এটা আমি উলাব লাগিব গতিকে m1 আৰু m2 ঠিকই থাকিব ইয়াত m1 ঠিকই ৰাখিছো y2 হৈছে -8 ব্ৰেকেটত -8 প্লাস m2 y1 ৰ মান আছে 10 ইয়াত হ'ব 10 ইয়াত হ'ব m1 plus m2 এটো হৈছে -1 6 এটো হৈ গল 6m1 minus plus a minus a minus 3m2 ইয়াত হৈছে m1 plus m2 এটো হৈছে -8m1 plus 10m2 by m1 plus m2 এটো হৈছে -1 6 এতিয়া আমি এনেকে লিখিব পাৰিম এটা সূত্ৰ আছিল যদি এনেকে থাকে যে a b ইকুয়াল এনেকে c d যদি থাকে a b ইকুয়াল c d এনেকে যদি থাকে স্থানাঙ্ক তেতিয়াহলে আমি লিখিব পাৰিম a সমান সমান c এর সমান সমান c আৰু b ৰ সমান সমান d তাৰমানে কমাৰ বাওঁফালৰটো আৰু এই কমাৰ বাওঁফালৰটো এটো আৰু এটো সমান হ'ব আৰু এই b ৰ লগত এই d সমান হ'ব এই সূত্ৰটো আমি ইয়াত খটাই দিম তে ইয়াত এটো a এটো b এটো c এটো d গতিকে ব্ৰেকেট না লাগে এতিয়া 6m1 3m2 by m1 plus m2 সমান সমান হ'ব এটো -1 কমা আৰু এটো -8m1 plus 10m2 by m1 plus m2 সমান সমান হ'ব 6 তে দুটা সমীকৰণ পাইছো ইয়াত এই দুটা সমীকৰণৰ পৰা যিকোনো এটা সমীকৰণ সমাধান কৰিলেই আমি m1 আৰু m2 ৰ মান উলাই যাব m1 আৰু m2 ৰ মান উলাব পাৰিম ইয়াত বজ্ৰ পূৰণ কৰিলে এই -1 ৰ তলত 1 এটা আছে এই 1 গৈ ইয়াত পূৰণ হ'ব 6m1 3m2 থাকিব আৰু এই m1 plus m2 গৈ -1 ৰ লগত পূৰণ হ'ব ইয়াত হ'ব -m1 m2 এতিয়া m1 থকাখিনি এক সাইড কৰিম আৰু m2 থকাখিনি এক সাইড কৰিম 6m1 এই মাইনাসৰ m1 এফালে আনিম প্লাসৰ m1 হ'ব সমান সমান মাইনাসৰ 3m2 এফালে লৈ যাম -m2 -3m2 এফালে গলে প্লাসৰ 3m2 হ'ব 6m1 plus m1 7m1 equal minusor m2 plus 3m2 2m2 তে m1 is to m2 ওলাব লাগে প্ৰথমতে আমি এই m2 বাওঁফালে লৈ আহিম দুৰ লগত পূৰণ হৈ আছে বাওঁফালে আহিলে হৰণ হ'ব 7m1 by m2 হ'ব হেফালে থাকিল 2 এতিয়া 7 আমি হেফালে লৈ যাম 7 ওপৰত আছে হেফালে গলে তলত বহিব এফালে থাকিব
m1 by m2 equal 2/7 এটাকে আমি লিখিব পাৰিম m1 is to m2 equal 2:7 তে অনুপাতটো ওলাই গ'ল 2:7 এই অনুপাতটোৰ পৰা যদি আমি m1 is to m2 ৰ মান উলাও তেতিয়া হলো 2:7 এ ওলাব গতিকে এটো কৰিব নালাগে অঙ্কটো আকৌ এবাৰ ভালদৰে চাই লোৱা তাৰ পিছত বহিত ভালদৰে পাতি লবা আশা কৰো ছাত্ৰ-ছাত্ৰীয়ে অঙ্কটো বুজি পাইছে যদি অঙ্কটো বুজি পোৱা নাই ওপৰৰ আই বটনত গৈ এটা ভিডিও পাবা সেই ভিডিওটো ভালদৰে চাই লবা তেতিয়া হলে এই অঙ্কবিলাক বুজিবলৈ সুবিধা হ'ব